হেল্ল' গাইজ, কেনে আছে সকলো? ভালে আছে চাগে? আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ কল্যাণী দেৱী যি মন্দিৰ, সেই মন্দিৰ বিশ্বনাথ জিলাৰ গহপুৰৰ বৰঙাবাৰী দিপৰাত অৱস্থিত এই মন্দিৰটি। এই মন্দিৰৰ এই বাহিৰৰ দৃশ্যভাগ মই তাক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মন্দিৰত আমি আচলতে গোঁসাই বিহুৰ পিছত গৈছিলোঁ, আৰু এইটো হৈছে কল্যাণী মাৰ ভৰি থোৱা স্থান বুলি কৈছে, আৰু ইয়াতে পানী ভৰি ধুইছিল বুলি কৈছিল। তাৰ মই দেখালোঁ, আৰু মন্দিৰটোৰ বাহিৰত যিবিলাক কাৰুকাৰ্য কৰা আছে বৰ সুন্দৰ কাৰুকাৰ্য কৰা হৈছে। তাৰ মই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মন্দিৰৰ বহিভাগ। ইয়াত নিতৌ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। এয়া বাহিৰৰ দৃশ্য, বিভিন্ন দেৱীৰ মূৰ্তিসমূহ ইয়াত বাহিৰৰ যিখন দেৱালত দেখা পোৱা গৈছে, আৰু খুব সুন্দৰ, আটক ধুনীয়া, ভাল লাগিল। মন্দিৰ ভাগত যেতিয়া প্ৰৱেশ কৰিছিলোঁ, বৰ সুন্দৰ এই দৃশ্যভাগ দেখিলোঁ। মন্দিৰৰ ভিতৰখনো পৰিপাটি বৰ সুন্দৰ। এই কোৱা হয় এক শক্তিপীঠ বুলি কোৱা হয়। যেতিয়া সতীৰ দেহ শিৱই কান্ধত লৈ আহিছিল, আৰু তাৰে এক অংশ এই স্থানত পৰাৰ কাৰণে ইয়াত এই দেৱীৰ এই শক্তিপীঠৰ যি এই কল্যাণী মন্দিৰ স্থাপিত হ'ল বুলি জানিব পৰা গৈছে, আৰু এই 1500 বছৰ পুৰণি বুলিও জানিব পাৰিছোঁ। এয়া চাওকচোন কেনেদৰে ভক্তপ্ৰাণ ৰাইজ আহি ভিৰ কৰিছে, আৰু এই এক শক্তিপীঠ বুলি জানিব পাৰিছোঁ। বাই বাই, চাই থাকিব মোৰ ভিডিঅ'।